CBI তদন্তৰ দাবী অখিল গগৈৰ APSCতকৈ ভয়াৱহ কেলেংকাৰী ASI কেলেংকাৰী এই আখ্যা দিছে অখিল গগৈয়ে চিকিৎসাৰ বাবে GMCHলৈ আনোতে সাংবাদিকৰ আগত অখিল গগৈয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে আৰু কি ক'লে অখিল গগৈয়ে আমি সেই মন্তব্যসমূহ শুনাম এইটো অত্যন্ত ভয়ানক ঘটনা ঘটিছে এই ঘটনাৰ যেটো কেলেংকাৰী কৈছে পুলিচ কেলেংকাৰী এছআই এটো CBI তদন্ত হ'ব লাগে এটো কোনো পধ্যে CID তদন্ত কৰিব নোৱাৰে মই এটা কথা কওঁ যে এটো মধ্যপ্ৰদেশৰ ব্যাপক কেলেংকাৰীতকৈ ডাঙৰ কেলেংকাৰী এটা চৰকাৰখনক ধিক্কাৰ দিছো আৰু গৃহমন্ত্ৰী ৰূপে মুখ্যমন্ত্ৰী পদত্যাগ দাবী কৰিছো আৰু ইয়াত CBI তদন্ত দিবলৈ নহলে গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছৰ জৰিয়তে তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু এটা কথা কৈ দিওঁ দেই এই কেলেংকাৰীটোৰ লগত জড়িত মানুহবিলাক এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কেলেংকাৰীৰ লগত জড়িত আছিলে গতিকে তাত এই পৰীক্ষা পত্ৰ সংস্থাটোৰ প্ৰাঞ্জল বৰুৱা বুলি এজন মানুহ আছে সেইজনক গোটেই তদন্ত কৰিলে গোটেই কাহিনীটো ওলাই পৰিব মই সকলোকে সেইকাৰণে তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ APSCতকৈ ডাঙৰ কেলেংকাৰী ভয়ানক কেলেংকাৰী যে এই মুহূৰ্তত মোৰ ক'বলগীয়া হ'ল যে কৃষক বিলসমূহ যিবিলাক ইতিমধ্যে আইনত পৰিণত কৰিলে মই তাৰ তীব্ৰ বিৰোধিতা কৰোঁ ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰা উচিত কাৰণ খেতিয়কসকলক এতিয়া অকল খেতিয়কসকলৰ সামগ্ৰী নহয় খেতিয়কসকলক কোম্পানীৰ এতিয়া কিৰণকত পৰিণত কৰি দিয়া হ'ল খেতিয়কসকলক কোম্পানীৰ ওচৰত বিক্ৰী কৰি দিয়া হ'ল গতিকে মই সকলোকে আহ্বান জনাওঁ যে এই বিলখনৰ বিৰোধিতা কৰিব লাগে কৃষক মুক্তিকো আহ্বান জনাওঁ অন্যান্য দল সংগঠনকো আহ্বান জনাওঁ মই তাতকৈ ডাঙৰ আটাইতকৈ ডাঙৰ যিটো গুৰুত্ব দিব খুজিছোঁ সেইটো হ'ল এই যে হেৰি হৈছে আপোনাৰ কি কয় লকডাউনৰ ক্ষতিপূৰণ লাগে লকডাউনৰ যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে অসমীয়া মানুহ নাবাচে নাই সব সদৌ অসম ছাত্ৰ সন্থাই ঐতিহাসিক ভুল কৰিলে এক দল এক পতাকা এক প্ৰতীকৰ কথাটো যে কোৱা হৈছিলে এইটো নমনাৰ কাৰণে ডাঙৰ ভুল হৈছে মই ভাবোঁ যে তেতিয়াহ'লে আমি সকলো সেই কথাটো আহ্বান জনাইছোঁ আৰু এতিয়া কৃষক মুক্তিয়ে কিবা দল মন্দিৰত চুৰি কৰিবলৈ আহি বিপাঙত পৰিল চোৰ অথলে গ'ল নিশাটোৰ কষ্ট খালী হাতে পুনৰ ঘৰমুৱা হৈছে চোৰ CC কেমেৰাত বন্দী হ'ল চোৰৰ সমগ্ৰ দৃশ্যৰাজি আমি দেখুৱাম সেই দৃশ্য আপোনাক নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰত চুৰি কৰিবলৈ আহিছিল দুটা চোৰ প্ৰথমে মন্দিৰৰ ছাটাৰ খুলি প্ৰৱেশ কৰিছে দুই চোৰে হাতত টৰ্চ লাইট জ্বলাই ইফালে সিফালে চাইছে তেনেতে আনটো চোৰে প্ৰৱেশ কৰিছে চাৰিওফালে চকু ফুৰাই পুনৰ ওলাই যাবলৈ ধৰিছে কাৰণ তলা ভাঙিবলৈ চোৰৰ হাতত নাই সঁজুলি কিছু সময়ৰ পিছত এডাল লোহাৰ ৰড লৈ পুনৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছে চোৰে তলা ভাঙিবলৈ আৰম্ভ কৰোঁতেই হঠাৎ চোৰৰ চকু পৰিল মন্দিৰত থকা CC কেমেৰাত ভগৱানলৈ ভয় নকৰা চোৰৰ ভয় হ'ল এতিয়া CCTV কেমেৰালৈহে আমি সেই দৃশ্য আপোনাক দেখুৱাই আছোঁ মন্দিৰত চুৰি কৰিবলৈ আহি কেনেধৰণে বিপাঙত পৰিল চোৰ অথলে গ'ল নিশাটোৰ কষ্ট খালী হাতে পুনৰ ঘৰমুৱা যাত্ৰা চোৰৰ CCTV কেমেৰাত বন্দী হ'ল চোৰৰ এই সমগ্ৰ দৃশ্যৰাজি পুনৰ মন কৰক এই দৃশ্যসমূহলৈ ইতিমধ্যে আমি দেখুৱালোঁ সেই দৃশ্যসমূহ নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰত চুৰি কৰিবলৈ আহিছিল দুটা চোৰ প্ৰথমে মন্দিৰৰ ছাটাৰ খুলি প্ৰৱেশ কৰিছে দুই চোৰে হাতত টৰ্চ লাইট জ্বলাই ইফালে সিফালে চাইছে তেনেতেই আনটো চোৰে প্ৰৱেশ কৰিছে চাৰিওফালে চকু ফুৰাই পুনৰ ওলাই যাবলৈ ধৰিছে কাৰণ তলা ভাঙিবলৈ চোৰৰ হাতত সঁজুলি নাছিল কিছু সময়ৰ পিছত এডাল লোহাৰ ৰড লৈ পুনৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰে কিন্তু CCTV কেমেৰা দেখি তাৰ পৰা পলায়ন কৰিলে চোৰৰ এনেধৰণৰ টিঘিল ঘিলনি চলিয়ে আছে আৰু বিশেষকৈ মঠ মন্দিৰসমূহ চোৰৰ লক্ষ্য হৈ পৰিছে কৰোনা মহামাৰীয়ে দেশৰ প্ৰতিটো ক্ষেত্ৰকে প্ৰভাৱিত কৰিছে বিশেষকৈ অখণ্ডিত ক্ষেত্ৰটো যিটো সংস্থাপিতৰ 44% অংশ পৰে মেকানিকসকলো কৰোনা মহামাৰীৰ বাবে প্ৰভাৱিত হৈছে কেষ্ট্ৰল এক্টিভে নেটৱৰ্ক 18ৰ সহযোগত প্ৰটেক্ট ইণ্ডিয়ান ইঞ্জিন নামেৰে এক অভিযান আৰম্ভ কৰিছে এই অভিযানৰ লক্ষ্য হ'ল দেশৰ ইঞ্জিনৰ সুৰক্ষাৰ লগতে মেকানিকসকলক প্ৰযুক্তিৰ কৌশল উন্নত কৰা भारत दो पहिया वाहनों की दुनिया का सबसे बड़ा निर्माता है और साथ ही उनकी सर्विस के लिए बड़ी संख्या में मैकेनिकों को रोजगार के अवसर प्रदान करता रहा है हालांकि देश भर में हुए लॉकडाउन ने इन छोटे पैमानों के लाखों मैकेनिकों के भविष्य को अंधे कुएं में धकेल दिया परेशानी यही है कि लॉकडाउन के बाद तो काम चला ही नहीं है बिल्कुल भी जैसे लॉकडाउन थोड़ा बढ़ने लगा खुलने लगा तो वैसे ही सहज काम भी सही होने लगा लेकिन अभी भी प्रॉपर तरीके से काम भी इतना अच्छा नहीं है जो होना चाहिए इसी सिलसिले में जागरूकता बढ़ाने और छोटे पैमाने के मैकेनिकों को सपोर्ट करने के लिए नेटवर्क 18 ने कैस्ट्रॉल एक्टिव के साथ मिलकर प्रोटेक्ट इंडियाज इंजन
कैंपेन को लॉन्च किया। देश के इंजन की सुरक्षा और मैकेनिकों के तकनीकी कौशल को उभारने की पहल, ताकि हम उन्हें एक बेहतर कल दे सकें। As mechanics resiliently look to get back on their feet, Castrol India and Network 18 present Protect India's Engine, a joint initiative to empower India's mechanic community to navigate through these difficult times and be better equipped to restart their business. Castrol Active will aim to invest up to rupees 50 lakhs towards upskilling initiatives for mechanics. Just like our mechanics who protect our bikes, let's now do our bit to protect them and help them to keep moving ahead. इस पहल को मनोरंजन और फिल्म जगत की ओर से भरपूर समर्थन मिला है। कैस्ट्रॉल और नेटवर्क 18 आपसे एक छोटी सी गुजारिश करता है कि एक प्रतिज्ञा लेकर आप प्रोटेक्ट इंडियाज इंजन को अपना समर्थन दें। ये एक पहल है ताकि ये मैकेनिक्स जो हमारे जीवन के लिए इतने ज़रूरी हैं, इन्हें हम अपना समर्थन दे सकें और ये अपने तकनीकी ज्ञान को, अपने कौशल को और उभार सकें, ताकि आने वाले समय में आपकी बेहतर सेवा कर सकें, आने वाले कल की चुनौतियों के लिए पहले से तैयार हो सकें। जैसे भारत सिस्टमैटिक अनलॉक की ओर बढ़ रहा है, हमारा ये फर्ज बनता है कि हम अपने मैकेनिक भाइयों का समर्थन करें और उनके भविष्य के लिए नए रास्ते खोलें। आइए जुड़िए कैस्ट्रॉल एक्टिव और नेटवर्क 18 के इस पहल से और दीजिए अपना सपोर्ट प्रोटेक्ट इंडियाज इंजन कैंपेन को। रुक मत चल तू এবাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়াত এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হৈছে। থনাই বাগিচাত বন বিভাগে সংস্থাপন কৰা পিঞ্জৰাত আবদ্ধ হৈছে নাহৰ ফুটুকিটো। বিগত এসপ্তাহ ধৰি বাগিচাত সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটোৱে। নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে বাগিচাৰ শ্ৰমিকসকলে। স্বাস্থ্য পৰীক্ষাৰ অন্তত ডিব্ৰুগড়ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে এই নাহৰ ফুটুকিটো। ডিব্ৰুগড়ৰ ৰহমৰীয়াত এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধৰ খবৰ আমি জনাইছোঁ। থনাই বাগিচাত বন বিভাগে সংস্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকিটো। বিগত এসপ্তাহ ধৰি বাগিচাত সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটোৱে। নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে বাগিচাৰ শ্ৰমিকসকলে। আহিনমহীয়া বানৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে জাগিৰোডত। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানী আৰু কিলিং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে জাগিৰোড সমষ্টিৰ প্ৰায় অৰ্ধশতাধিক গাঁও। বানৰ কবলত পৰিছে সীতা জখলাৰ গোপালকসকল। গোপালকৰ ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত পানী, যাৰ বাবে এতিয়া প্ৰায় ৫ শতাধিক গোধন গোহালিৰ পৰা উলিয়াই আনিবলৈ বাধ্য হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ। ফলত খাদ্যৰ সংকটত ভুগিছে গোধনসমূহে। চৰকাৰৰ পশুপালন বিভাগে এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে এক ভয়ংকৰ পৰিৱেশৰ দিশে গতি কৰিব সীতা জখলাৰ গোপালকসকলৰ ভৱিষ্যত। জাগিৰোডৰ পৰা এই সন্দৰ্ভত অজয় পালৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। হয়, কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীৰ ফলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে জাগিৰোড সমষ্টিত। আৰু বৰ্তমান মই উপস্থিত আছোঁ জাগিৰোডৰ আমলিঘাটত। আৰু আমলিঘাটত দেখা গৈছে এনেধৰণৰ এক পৰিৱেশ, যিহেতু সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতি আছে এই আমলিঘাটত, আৰু ইয়াৰ যথেষ্ট সংখ্যক লোক আচলতে গোপালক আৰু গোপালনেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে বা তেওঁলোকে জীৱিকা চলায়। আৰু এনেধৰণৰ এক পৰিৱেশ দেখা গৈছে, যিহেতু বানে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সমগ্ৰ আমলিঘাট অঞ্চল বা গোভা অঞ্চল বা যি পুখুৰী আদি বিভিন্ন অঞ্চল প্ৰায় অৰ্ধশতাধিক গাঁও ইতিমধ্যে এই বানত প্লাবিত হৈছে। আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে আমলিঘাটত এই যে এক ভয়ংকৰ পৰিৱেশ, যিহেতু গোপালকসকলৰ ঘৰত বা গোহালিত আচলতে এবুকু একাঠুলৈকে পানী তেওঁলোকৰ হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে তেওঁলোকে এনেধৰণে গোধনসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আনি এনেধৰণে ৰাখিবলগীয়া হৈছে। এগৰাকী গোপালক আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ধৰণৰ এতিয়া পৰিৱেশ আপোনাৰ? কি ধৰণৰ ঘৰৰ ভিতৰত মানে কঁকাল পানী, গৰুৰ অসুবিধা, ঘাঁহ খেৰ একো নাই, বহুত বিপদত পৰি আছোঁ আমি এতিয়া। পানী একদম পূৰা পানী হৈছে ঘৰৰ ভিতৰত, কঁকাললৈকে পানী। এতিয়া মানে গৰু ৰাস্তাতে দেখা পাইছে আপোনালোকে, গৰু চব ৰাস্তাতে আছে, না খেৰ আছে না দানা আছে, কি এটা সুবিধা আছে নাই, একো সুবিধা নাই। মানে যি গাড়ী চলাচল বা মানুহ বৰ্তমান না গাড়ী চলাচল, গাড়ীৰ উৎপাত ইয়াত মানে মানুহ বচাম না, গৰুও বচাম না, সৰু ল'ৰা সৰু সৰু পোৱালিকেইটা বচাম না, এনেকৈ বিপদ পৰি আছে আমাৰ। আৰু পানীটো আপুনি চাই আছে কিলিং নদীৰ পানী কেনেকৈ বাঢ়ি আছে পানীটো, কমা নাই, বাঢ়ি আছে পানীটো। এতিয়া কি হ'ব, কি উপায় কৰে এতিয়া চৰকাৰৰ পৰা, উপায় কি কৰে এতিয়া
নিশ্চয় এয়া এগৰাকী গোপালকৰ ভাষ্য আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক, যিহেতু তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ গোহালিত আচলতে একাঠু এবুকুলৈকে পানী তেওঁলোকৰ সোমাইছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে বিভিন্ন সমস্যাৰ এনেধৰণে সন্মুখীন হৈ তেওঁলোকে এই যি গো ধনসমূহ আছে, গোধনসমূহ তেওঁলোকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে আৰু বিভিন্ন সমস্যাৰ তেওঁলোকে সন্মুখীন হৈছে। সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ আছে আমাৰ লগত, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেধৰণৰ এতিয়া ইয়াত পৰিৱেশ বৰ্তমান? পৰিৱেশ আচলতে এই অঞ্চলটোতে পৰিৱেশৰ এটা সৃষ্টি হৈছে, প্ৰাকৃতিক দুৰ্যোগ। তথাপি আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যাতে গৰু ছাগলী গাহৰি যিয়ে নহওক খুব ক্ষীপ্ৰতাৰে সেইখিনি আমি চাব লাগে, আৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়ালৈও আহ্বান জনাইছোঁ যে তেখেতেও অকণমান ক্ষীপ্ৰতাৰে এই ব্যৱস্থাখিনি চাই দিব লাগে, কিয়নো বৰ্ণসংকৰ গাই গৰু ছাগলী গাহৰি যিয়ে নহওক বৰ্ণসংকৰৰ ক্ষেত্ৰত অকণমান বিশেষ সাৱধানতা ল'ব লগা হয় সচৰাচৰ। গতিকে এই ৰাজপথত আমি যেনেকৈ আনি পেলাই গাইখিনি ইয়াত সীতাজখলাৰ গাইখিনি ইয়াত বান্ধা হৈছে, তো ইয়াত প্ৰায় আমাৰ প্ৰায় ৬০-৭০টা পৰিয়াল ইতিমধ্যে বানপানীৰ কবলত পৰিছে, আৰু প্ৰায় ৫০০ৰ পৰা ৬০০ গাই আমি ৰাস্তাত উলিয়াব লগা পৰিৱেশ হৈছে। আৰু এইখিনি খোৱা বোৱা বিভিন্ন ধৰণৰ সেইবিলাক যাব খৰচৰ কথাটো বাদেই দিলোঁ, কিন্তু পাবলৈ টান হয় কিছুমান বস্তু। গতিকে মই বিশেষকৈ আহ্বান জনাওঁ জিলা প্ৰশাসনক সমবায় সমিতিৰ হৈ পেলাই যে যিমান পাৰে সোনকালে আহি পেলাই এই গোপালকখিনিৰ ওচৰত থিয় হওক, আৰু লগতে গোটেই অঞ্চলটোৰ যিখিনি পশুপালক আছে পশুপালকসকলৰ ওচৰত আহি পেলাই তেওঁলোকে সেৱাটো আগবঢ়াওক। কৰোনা মহামাৰীয়ে দেশৰ প্ৰতিটো ক্ষেত্ৰকে প্ৰভাৱিত কৰিছে, বিশেষকৈ অখণ্ডিত ক্ষেত্ৰটো, যিটো সংস্থাপিতৰ ৪৪% অংশ পৰে। মেকানিকসকলেও কৰোনা মহামাৰীৰ বাবে প্ৰভাৱিত হৈছে। কেষ্ট্ৰল এক্টিভে নেটৱৰ্ক ১৮ৰ সহযোগত প্ৰটেক্ট ইণ্ডিয়ান ইঞ্জিন নামেৰে এক অভিযানৰ আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হ'ল দেশৰ ইঞ্জিনৰ সুৰক্ষাৰ লগতে মেকানিকসকলক প্ৰযুক্তিৰ কৌশল উন্নত কৰা। भारत 2 पहिया वाहनों की दुनिया का सबसे बड़ा निर्माता है और साथ ही उनकी सर्विस के लिए बड़ी संख्या में मैकेनिकों को रोजगार के अवसर प्रदान करता रहा है। हालांकि देश भर में हुए लॉकडाउन ने इन छोटे पैमानों के लाखों मैकेनिकों के भविष्य को अंधे कुएं में धकेल दिया। परेशानी यही है कि लॉकडाउन के बाद तो काम चला ही नहीं है बिल्कुल भी। जैसे लॉकडाउन थोड़ा बढ़ने लगा, खुलने लगा, तो वैसे ही सहज काम भी सही होने लगा, लेकिन अभी भी प्रॉपर तरीके से काम भी इतना अच्छा नहीं है जो होना चाहिए। इसी सिलसिले में जागरूकता बढ़ाने और छोटे पैमाने के मैकेनिकों को सपोर्ट करने के लिए नेटवर्क 18 ने कैस्ट्रॉल एक्टिव के साथ मिलकर प्रोटेक्ट इंडियाज इंजन कैंपेन को लॉन्च किया। देश के इंजन की सुरक्षा और मैकेनिकों के तकनीकी कौशल को उभारने की पहल, ताकि हम उन्हें एक बेहतर कल दे सकें। As mechanics resiliently look to get back on their feet, Castrol India and Network 18 present Protect India's Engine, a joint initiative to empower India's mechanic community to navigate through these difficult times and be better equipped to restart their business. Castrol Active will aim to invest up to rupees 50 lakhs towards upskilling initiatives for mechanics. Just like our mechanics who protect our bikes, let's now do our bit to protect them and help them to keep moving ahead. I think India has the largest number of two-wheelers on road, and keeping them running is this army of unsung heroes, our mechanics. So personally, I don't think there could be a better title for this campaign, because as I see it, it is our mechanics who are the real engines of this country. They keep our engines protected and help us keep moving ahead non-stop. So I couldn't think of a better brand to actually take cognizance of this fact and really help this community. जैसे भारत सिस्टमैटिक अनलॉक की ओर बढ़ रहा है, हमारा ये फर्ज बनता है कि हम अपने मैकेनिक भाइयों का समर्थन करें और उनके भविष्य के लिए नए रास्ते खोलें। आइए जुड़िए कैस्ट्रॉल एक्टिव और नेटवर्क 18 के इस पहल से और दीजिए अपना सपोर्ट प्रोटेक्ट इंडियाज इंजन कैंपेन को। रुक मत चल तू আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা। আজি তৰুণ গগৈয়ে আহাৰ গ্ৰহণ কৰিছে, আপেল খাইছে, কথাও পাতিছে। পূৰ্বতকৈ যথেষ্ট আৰাম পাইছে তৰুণ গগৈয়ে। গগৈৰ বৰ্তমানৰ অক্সিজেন লেভেল হৈছে ৯৪%। ২ এদিনতে এইমছৰ চিকিৎসক আহি পাব GMCHলৈ। তাৰপিছতে তৰুণ গগৈৰ আৰু অধিক পৰীক্ষা হ'ব। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজি সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা। তৰুণ গগৈয়ে আহাৰো গ্ৰহণ কৰিছে, আপেল খাইছে, কথা পাতিছে। পূৰ্বতকৈ বহু আৰাম পাইছে তৰুণ গগৈয়ে। গগৈৰ বৰ্তমানৰ অক্সিজেন লেভেল ৯৪%। ২ এদিনতে এইমছৰ চিকিৎসক আহি পাব GMCHত।
আজি ৰাতিপুৱা ছাৰৰ অক্সিজেন চেচুৰেশ্যন 94% অন 3 লিটাৰ্ছ অফ অক্সিজেন। তেখেতে আজি বহিছে আৰু ৰাতিপুৱা মই জানাত আপেল এটাও খাইছে, কথাও অকণ পাতিছে। আমি ৰাউণ্ডত যাওঁতে তেখেতে কৈছে কি অকণ আৰাম পাইছোঁ বুলি কৈছে আমাক। চ' ক্লিনিকেলি হি ইজ ফিলিং বেটাৰ and hemodynamically stable. There is no fluctuation, BP বা pulse কোনো fluctuation নাই. So I expect him to be in recovery phase. Recovery আছে। ৰক্ষকে ভক্ষক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ নিৰাপত্তাত নিয়োজিত বনকৰ্মী নামিল গড়ৰ খৰ্গৰ চোৰাং বেহাত। শুকুৰবাৰে গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত লিপ্ত 4জন লোকক কাজিৰঙাৰ বিভিন্ন স্থানৰ পৰা বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। অনুসন্ধানত গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত 2জন অস্থায়ী বনকৰ্মীক উদ্যান কৰ্তৃপক্ষই আটক কৰি সোধা পোছা কৰাৰ পাছত বন বিভাগে গ্ৰেপ্তাৰ কৰে এই বনকৰ্মী 2জনক। বিভাগীয় সূত্ৰৰ মতে কহৰা বনাঞ্চলৰ বকপৰা বন শিবিৰ এলেকাত নিয়মীয়া টহল দি থকাৰ সময়ত এটা গড়ৰ খৰ্গ পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল অশোক ভূঞা আৰু হাবিবুৰ ৰহমান নামৰ হাতীমাউত হিচাপে কৰ্মৰত অস্থায়ী বনকৰ্মীকেইজনে। উদ্ধাৰ কৰা গড়ৰ খৰ্গটো উদ্যান কৰ্তৃপক্ষক জমা নিদি বিক্ৰী কৰিছিল ৰামেশ্বৰ সিংনাৰ নামৰ ধৃত গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ী। সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে। On 24th September, we received information that some of our staffs are involved in illegal trade. Based on that piece of information, we detained 2 people named Ashok Bhuyan and Habibul Rahman. And based on the preliminary investigation, we found out some evidences of their involvement with the illegal trade. Then again, we raided a person named Rameshwar's house. We detained him also. And based on the interrogation with him, we found out credible evidence that these guys are trading the illegal horns. And the investigation is on. We have to interrogate further to get the complete truth. কৰোনা মহামাৰীয়ে বাৰুকৈ প্ৰভাৱ পেলাইছে দেশৰ বাইক মেকানিকসকলৰ জীৱনতো। লকডাউন প্ৰত্যাহাৰৰ পাছত লাহে লাহে কৰ্মক্ষেত্ৰলৈ উভতিছে মেকানিকসকল। কিন্তু এওঁলোকক এতিয়া প্ৰয়োজন আমাৰ কিছু সহায়ৰ। সেই উদ্দেশ্যে কেষ্ট্ৰল এক্টিভে নেটৱৰ্ক 18ৰ সৈতে মিলি আৰম্ভ কৰিছে প্ৰটেক্ট ইণ্ডিয়াজ ইঞ্জিন শীৰ্ষক এক অভিযান। Network 18 invite you to take a small pledge and commit your support to protect India's engine. It is an initiative to enhance the skill set, the knowledge of these mechanics who are so important to our lives so that we can serve you better in the future. Please give a missed call to 7574003002 or log on to www.protectindiasengine.com and commit yourself to the campaign. আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক জন্মতিথিৰ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ গুণানুকীৰ্তন। ভক্তিৰসৰ অমীয়া সুৰ গুঞ্জৰিত হৈছে নামঘৰসমূহত। বটদ্ৰৱাটো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আমাৰ সতীৰ্থ সাংবাদিক নীলোৎপল তাত উপস্থিত হ'ল, তেওঁৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। বটদ্ৰৱাৰ পৰা আমি দেখুৱাই আছোঁ আজি মহাপুৰুষৰ পুৱাৰে পৰা এক আধ্যাত্মিক যিহেতু এইবাৰ কৰোণাৰ বাবে যথেষ্ট অনুভূতি আছে। এইবাৰ যি জন্মোৎসৱ কাৰ্যসূচী উদযাপিত হ'ব সেই উৎসাহ সহায় কৰিব। তথাপিও দেখুৱাই যে বটদ্ৰৱা কেন্দ্ৰৰ বাহিৰত বৰ্তমান বিহাৰ আমাৰ আয়োজন কৰা হৈছে।